আমি কৃষ্ণৰ মায়াৱে সবে হুয়া বিমোহিত কৃষ্ণৰ গুণৰ অন্ত নপাৰে কহিত কিন্তু সবে আপোনাৰ মতি অনুসাৰ অৱতাৰ লীলা গাৱে কৃষ্ণ দেৱতাৰ এতেকে প্ৰণামো মাত্ৰ কৃষ্ণক সদায় কহু কৃষ্ণই অৱতাৰ সুনাম হাৰাই অপ্ৰকৃতি কুক্ৰতাই ক্ষতে কৰে সচেতন পূজাৰ লীলা তনু জল খাই নাৰায়ণ অৰামে টাংক বুলি পৰমপু ৰুষমুনি বৰ আইদয় অৱতাৰ কৈলো বৈকুণ্ঠ নাথৰ কালমায়া মন প্ৰাণ ইন্দিচৰাচৰ অ মই তুমি সনকাদি প্ৰজাপতি হৰ আমাক এইখিনি বৰ ধুনীয়া কথা এটা ক'লে গোসাঁইসকল আমাৰ কাণখন জাম হৈ আছে খাখৰি সোমাই আছে এইসোপা কিহৰ খাখৰি জানে মই যে আই গৰ্ভত 10 মাহ 10 দিন নৰকত আছিলোঁ এইসোপা নৰক সোমাবলৈ খাখৰি হৈ আছে এতিয়া এই খাখৰি সোপা সাধু সংগত যদি ভাগৱত শুনা যায় তেতিয়াহে ই পৰিষ্কাৰ এদিন হ'ব 2 নম্বৰ চকু স্বৰ্গকো যায় নৰককো যায় নহয়নে কিন্তু আমাৰ চকুকেইটা আই গৰ্ভত 10 মাহ নৰকত ভিজ খাই আহাতে নৰক দেখিলে বৰ ভাল লাগে আৰু অইন দেখিলে বৰ ভাল নালাগে সেইকাৰণে আমাক কৈছে সেই লোকসকল তামত্ব পঞ্চ তামত্ব মানে কি ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ আমি কামত লগাব শিকিব লাগিব হয়নে বাৰু ৰূপ মানে কি চকুকেইটাই কেৱল ৰূপহে চায় তাৰ বাহিৰে অন্য নাচায় নাককেইটাই কেৱল গোন্ধটোহে চায় কাণকেইখনে কেৱল শব্দটোহে ল'ব বিচাৰে হয়নে জিভাখনে কেৱল মানে ৰসটোহে পায় আৰু চালে কি পায় স্পৰ্শ কেৱল চালক লাগে স্পৰ্শ এতিয়া এই 5টা আমাক দিলে 5 তামত্ব বুলি আমি যদি কামত লগাব নাজানো গুৰু মানিব লাগিব সেইকাৰণে কৈছে 4 গুৰু 3 শৰণ তেহ আমাৰ জন্ম নিবাৰ যদি আমি গুৰুৱেই মানা নাই জীৱনত তেনেহ'লে 5টা কি কামত লগাব তাই এটা গোসাঁই অকণমান আগুৱাই গ'লো মই বেয়া নকৰোঁ আমাৰ আচল ঘৰ ক'ত জানে মাটি পৰ্বত তেতিয়া মাটি পৰ্বত বঙাল ধৰা আমাৰ একেলগ আৰু বঙাল ধৰা দি ভাওনা সবাই নগৰ মই থাকিমেই তাৰমানে সৰু কালৰ পৰা জৈ না এইবোৰ বিদা বিগিনিত মোক সকলোৱে লগ ল'বই মই থাকোঁ এজন আমাৰ বয়সস্থ মানুহ এজনক মানে সূত্ৰধাৰা শিকাইছিল সূত্ৰধাৰা বুঢ়া মানুহজন বৰ সহজ সৰল সূত্ৰধাৰা পাত দিলে আৰু এই যেতিয়া আমাৰ ভাওনা দিনা যায় মানে পাতটো গাইছে আমাৰ বায়ন খুৱাইদেউ মানে কৈ থাকে পাত মাত এই ভৌ ভৌ বুলি ক'ব আকৌ ভৌ ভৌ বুলি কোৱাৰ লগে লগে আকৌ পাছৰ পিনৰ পৰা ক'ব কি যায় অলপমান কপি থাক বুলি হ'ব তেতিয়া এনেকে কৰিব আৰু হয়নে আকৌ নকলিয়ে মনে মনে থাকে আকৌ বায়ন খুৱাই দিয়ে পাছৰ পিনৰ অকণ গাটো লয় সেই নাই দণ্ডে সূত্ৰধাৰ অল্পমতি বিস্তাৰে নং প্ৰথমে মাধৱ ই টুকটা বায়ন খুৱাই দিয়ে ক'ব গাটো কপি দিবি এনেকে দিবি মানে মানুহ নাইদণ্ডে সূত্ৰধাৰ অল্পমতি বিস্তাৰ প্ৰথমে মাধৱ ই টুকটা সমাধি কলোক হামো যা কেৰি কথা কৈছো সুহি পৰম সত্য অৰ্থগতিমা আহি গ'ল নহয় বাৰু তেতিয়া বায়ন খুৱাইদেউ কৈছে দেশ হওক বুলি ক'লে চৌকেইটা দেখুৱাই দিবি সু নহওক বুলি ক'লে কাণকেইখন দেখুৱাই দিবি কৈ আছে তেতিয়া কি কৈছে আৰু দেশ সু নহওক বুলি কৈছে তাৰমানে
চৌকেইটাক কৈছে শুও নহ, কাণকেইখনক কৈছে দে সহ, গুম গুমাই আছে আৰু মানুহ হাঁহি আৰু হুলস্থুল। এইটো মই সঁচা কথা কৈছোঁ বাৰু। কিন্তু এতিয়া আমাক কৈছে এই 5টা তামত কামত লগাবা, 1 নম্বৰতে শিকিব লাগিব নহয়। চৌকেইটা ক'ত লগাব লাগিব জানে? স্বৰ্গকো যায়, নৰকো যায়। নৰকত যোৱাৰ লগে লগে আপুনি চৌকেইটা ঘূৰাই আনিব পৰা ক্ষমতা লাগিব নহয়। নহয়, তাৰমানে এটা আপোনাৰ ঘৰত গৰুলীয়া ম'হ আছে, যদি তাক যদি নাকি নুফুটোৱাকৈ লৈ ফুৰিছে, তাক আপুনি বলাই আনিব পাৰিবনে? নোৱাৰে। তদুপ আমাৰ চৌকেইটাত 2টা চকুৱে 2টা গৰুলীয়া ম'হৰ নিচিনা হৈ আছে, হয়নে? সিহঁতক নাকি লগাই ল'ব, তেতিয়া আপুনি বেয়া পিনে চোৱাৰ লগে লগে তাক টানি আনিব পাৰিব। কাণকেইখন ভালো শুনিব, বেয়াও শুনিব। ভাল আহিলেও সেই শুনিবই, বেয়া আহিলেও সেই শুনিবই, নহয়নে? ভাল অহাৰ লগে লগে আমি তাক বলাই দিব শিকিব লাগিব, আৰু বেয়া অহাৰ লগে লগে তাক চপাই আনিব পাৰিব লাগিব। গোন্ধ নাকৰো তেনেকুৱা। ইতিমধ্যে এই 5টা তামতকৈ হ'ল 1 নম্বৰতে আমি শিকিব লাগিব। সেইকাৰণে কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থ বাণীখনত লিখিছে, আমাৰ ল'ৰা ছোৱালী যুৱক যুৱতীসকলে জানি লোৱা উচিত। কৃষ্ণকান্ত সন্দিকৈ মানে কোন জানে? সেইজন আমাৰ অসমৰে মানুহ, আৰু সেইজনে অসমৰ ভিতৰত যিমান শিক্ষিত মানুহ, আজিলৈ তেনে শিক্ষিত জন্ম হোৱা নাই আৰু হোৱাৰো আশা নাই। সেই কৃষ্ণকান্ত সন্দিকৈ পঢ়া ছাত্ৰৰ দিনত তেওঁ কিমান পঢ়িছিল জানে? 24 ঘণ্টাৰ ভিতৰত 17 ঘণ্টা কিতাপ পঢ়িছিল, হয়নে? আৰু সেইজনে হ'ল কৃষ্ণকান্ত সন্দিকৈ। তেওঁ 15টা ভাষা সলসলীয়াকৈ ক'ব পাৰে, 15টা ভাষা সলসলীয়াকৈ লিখিব পাৰে। আজিলৈ আমাৰ অসমত 15টা ভাষা সলসলীয়াকৈ ক'ব পৰা মানুহ হোৱা নাই, 15টা ভাষা সলসলীয়াকৈ লিখিব পৰা মানুহ হোৱা নাই, হোৱাৰো আশা নাই। সেইজন কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনত লিখিছে, এইয়া লোকসকল, তোমালোকৰ বাৰী এখন বনাইছে, খুব ধুনীয়া বাৰী, নানা ৰকমৰ আপেল আঙুৰৰ পুলিৰ পৰা আদি কৰি ধুনীয়া বাৰী এখন বনাইছে। কিন্তু মনত ৰাখিব, আপোনালোকৰ বাৰীখনত ছাগলী পোৱালি 2টা আছে, এটা বগা ছাগলী পোৱালি, এটা ক'লা ছাগলী পোৱালি। যদি সেইকেইটা ছাগলী পোৱালি সৰু বুলি পেলাই বাৰীত এৰি দি থয়, আপোনাৰ বাৰীখন ধ্বংস কৰিব, হয়নে? এতিয়া আপোনালোকে বাৰু এই বিশ্বত এখন বাৰী বনাওক, 2 বিঘামান মাটি বাৰী বনাই পেলাই সৰু বুলি পেলাই ছাগলী পোৱালি এটি তাতে এৰি দি থওক, এটাও বস্তু হোৱা নিদিয়ে। আজি 2টা কালি 2টাকে খাই খাই শেষ। এই তদু কৃষ্ণকান্ত সন্দিকৈ গ্ৰন্থৰ বাণীখনৰ লেখা বাৰীখন আকৌ এয়া বাৰী নহয়, এইখন বাৰী। এইখন বাৰী আমাৰ আপেল আঙুৰৰ পুলিবোৰ জকমকীয়া হৈছে। আজি যে আপোনালোকে ভাগৱত শুনি আছে, এয়া আপেল আঙুৰৰ পুলি গজি আছে। কিন্তু মনত ৰাখিব, ছাগলী পোৱালি 2টা, বগা ছাগলী পোৱালি কোনটো জানে? আমাৰ যে লোভ বুলি কোৱা বস্তুটো, ৰিপুটো, এই লোভ বুলি কোৱা ৰিপুটোৱে হ'ল বগা ছাগলী পোৱালি, আৰু কাম বুলি কোৱা ৰিপুটোৱে হ'ল ক'লা ছাগলী পোৱালি, হয়নে? কাম শক্তিটো কিমান ডাঙৰ শক্তি জানে? আমাৰ সকলোৰে পুৰুষ প্ৰকৃতি সকলোৰে লগত দিয়ে আবদ্ধ হৈ আছে। আমাৰ প্ৰত্যেকে মানুহবোৰ কিমান ওজনৰ বল আছে? 35 কেজিৰ পৰা 70 কেজি ওজনৰ বল শক্তি আছে, তাৰ ওপৰত নাই। কিন্তু আমাৰ প্ৰত্যেকৰ হৃদয়ত যে আছে কাম শক্তিটো, তাৰ কিন্তু 7টা হাতীৰ বল আছে। তাক আপুনি টঙনিয়াই ঘূৰাব পাৰিব? নোৱাৰে। তাক আপোনালোকে কি কৰিব লাগিব? সাধুৰ সংগ। সাধুৰ সংগ লৈ আপোনালোকে শুনাব লাগিব ভাগৱত। কিন্তু ভাগৱত শুনাৰ নিচিনা শুনিব লাগিব নহয়। আমাৰ মাটিবৰতত গাঁও আছিল আগতে, বুজিছে? মাটিবৰতত এজন মানুহ জাতুকে শাস্ত্ৰ ভাগৱতত নাযায়, ঘৈণীয়েক কিন্তু চবতে ফুৰে, ভাল। এদিন এখন ভাগৱত এঘৰীয়া হৈছিলে, মাতিবাই যেতিয়া ঘৈণীয়েকে যাব নোৱাৰা লেঠা হ'ল, তেতিয়া গিৰিয়েকক কৈছে তুমিয়ে যোৱা, কাৰণ ঘৰত বুলি এটা নগ'লে বেয়া হ'ব নহয়, আমি আকৌ পাতিলে আমাৰ ঘৰত কোন আহিব, তই বাৰু। দগৰি মানে কোৱাতে, ঘৈণীয়েকে কোৱাতে আৰু ঘৈণীয়েকৰ কথা পেলাব নোৱাৰি বেচেৰা গ'ল আৰু যাই ভাগৱত শুনি 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 গোটেই ৰাতি শুনিলে। দিয়ক, ৰাতিপুৱা আহি পোৱাৰ লগে লগে ঘৈণীয়েকে কৈছে, এইয়া ভাগৱতক নেযাওঁ, হাই হাই ভাগৱত কি ধুনীয়া বস্তু জান, কি মধুৰ লাগে শুনি থাকিলে, বাৰিষা কৰি থাকিলে, সেয়াহে কথা। এতিয়াতো তই যাতকে নাযা, আজি এতিয়া যাই পেলাই কেনেকুৱা পালি? ভাল পালি? একদম ভাল পালি। সেইকাৰণে গোটেই ৰাতি নাহিলি ন? কৈছো নাহিলি, বৰ ভাল লাগিল দে। ভাগৱতক কোন খণ্ড কৈ আছিল আজি বাৰিষা খাই?
তেতিয়া আকৌ সি কি কৈছে এই সেইবিলাক বোলে কাণ দিয়া নাই মই গোটেই ৰাতি ভাগৱত বঢ়িয়াকে শুনি আছে কোন ৰস পঢ়ি আছিলো এই বোলে সেইবিলাক মই কাণ দিয়া নাই এই তদুপ আমাৰো ভাগৱতক আহি বোলে যদি আমি কাণ দিয়াৰ নিচিনা দিওঁ দুটা বস্তু আমি লৈ যাব পাৰিম হয়নে আৰু যদি আমি কাণ দিয়াৰ নিচিনা দিয়া নাই তেনেহ'লে ইয়াৰ পৰা এটাও বস্তু নিব নোৱাৰিম এইপিনে সোমালে এইপিনে ওলাই গ'ল এতিয়া আজি 10 বছৰ মানৰ আগৰ কথা কৈছো নে বেছিয়ে হ'ল নেকি পূজাত যে পুতলাবোৰ বেচে পুতলা এটা আপোনাৰ বেচে এটা পুতলা দৌৰোৱা হ'ল তাৰ এইপিনে কাণৰ শিলি এডাল আছে এইপিনে শিলি এডাল আছে এনেকে মানে আলাই থব পাৰে পুতলাটো তাৰ দাম কিমান কৈছে এইটোৰ দাম 20 টকা আৰু এটা পুতলা আছে এইপিনে কাণৰে শিলি এডাল সোমোৱা এইপিনে যাই পিনে পেটৰে ওলোৱা এইটো পুতলাৰ দাম কিমান কৈছে এইটো পুতলাৰ দাম 40 টকা আৰু এটা পুতলা আছে এই কাণৰে এয়া শিলি এডাল আছে মানে আলাই থব পৰা আৰু সিপিনে কতো ওলোৱা নাই এইটো পুতলাৰ দাম কিমান কৈছে 50 টকা এতিয়া আপোনালোকে কোনটো পুতলা কিনিব গোসাঁনীসকলে কওক আজি 20 টকীয়াটো কিনিব নে 30 টকীয়াটো কিনিব নে 40 টকীয়াটো কিনিব 50 টকীয়াটো কিনিব যিটো এইপিনে কাণৰে সোমাই এইপিনে ওলাই আছে সেইটো 20 টকীয়া তাৰমানে ভাগৱতৰ ভকতিটো এইপিনে সোমাই এইপিনে গৈ আছে তাৰ দাম কম যিটো এইপিনে সোমাই এইপিনে দুপাক ঘূৰি পেলাই এইপিনে ওলাই গৈ আছে তাৰ দাম 40 টকা হয় যিটো কিন্তু এইপিনে সোমাল আৰু কোনোপিনে ওলোৱা নাই তাৰ দাম 50 টকা হয়নে গতিকে এয়া হ'ল মানে আধ্যাত্মিক তত্ত্ব বস্তু আমি এইকণ কথা যেতিয়া আমি হৃদয়ত ল'ম লৈ যেতিয়া আমি ভকতি কৰিম ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰৰূপৰ নাহিকে নিষ্ঠাৰ স্বধৰ্ম পৰিত্যাজ্যং পৰধৰ্ম ভয়াৱহ মনুষ্যৰ স্বধৰ্মই হ'ল আমি হৰিক খুজিব লাগিব হয়নে আৰু তিনি সত্য খাই মই ভাৰতে ৰাখিলো মায়াৰ মাধুৰী পাই সবে পাহৰিলো ঘোৰ মায়া দৰি মায়াই ফাঁচি দৰি ইমান মায়া দৰি এৰাম কেন কৰি প্ৰথমতে বন্দী হলো ঘোৰ মায়া দৰি মাটিত নখাই মায়াই ফাঁচি দৰি দ্বিতীয়ত বন্দী হলো ভাজা সংগ পাই ঘোৰ মায়া দৰি মায়াই ফাঁচি দৰি ইমান মায়া দৰি এৰাম কেন কৰি এই মায়া দৰি এৰাব পৰা ক্ষমতা অকলে অকলে থাকিলে নহয় যদি আমি ঘৰৰ পৰা ওলাই আহি সাধুগুৰু বৈষ্ণৱ ভকত ভকতনী সংগ লওঁ তেনেহ'লে ই লাহে 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 এৰা হৈ যাব সেইকাৰণে গংগা পাৰত শুকদেৱে যেতিয়া এইকণ কথা কৈ থাকে তেতিয়া পৰীক্ষিত ৰজাই প্ৰশ্ন কৰিছিল ৰবকচোন গুৰুদেৱ নহ'লে আপুনি যে কৈছে ইমান মায়া এই মায়াৰ কাৰণে সকলোৱে অধপতনে যায় নৰকত যাবলগীয়া হয় তেনেহ'লে ল'ৰাবিলাকে কিবা ছোৱালী বিয়া কৰিব নালাগিব আৰু ছোৱালীসকলে কিবা ল'ৰা লৈ বিয়া সোমাব নালাগিব নেকি তেতিয়া গংগা পাৰত শুকদেৱে পৰীক্ষিতক কৈছে ধন্য ধন্য ৰাজা পৰীক্ষিত তুমি বৰ সুন্দৰ প্ৰশ্ন কৰিছা হয়নে এই প্ৰশ্ন উত্তৰবোৰ মই দি যাওঁতে ই পৃথিৱীত পৰি ৰ'ব কলিত যিসকল মনুষ্যই এইবোৰ প্ৰশ্ন উত্তৰবোৰ আঁকোৱালি ল'ব জানিব সেইসকলে তৰণৰ উপায় পাব হয়নে কাৰণ আমি জন্ম বিবাহ মৃত্যু তিনিটা কামৰ কাৰণে আমাক পঠাই দিছে আমি বিয়া কৰিবই লাগিব ৰেহাই নাই বংশ বৃদ্ধি কৰিবই লাগিব ৰেহাই নাই কিন্তু সেই ৰজা জানিবা এটা পদুম পাতত পানী থাকেই কিন্তু পদুম পাতত পানী ভিজ নাখায় বা পদুম পাতটোৱে পানীখিনি ভিজ খুৱাই ৰাখিব নোৱাৰে তদু আমাৰ আই মাতৃসকল একোটি একোটি পদুম পাত
আৰু পুৰুষসকল হ'ল পানী। আমি পদুম পাততে থাকিব লাগিবই, ৰেহাই নাই, হয়নে? কিন্তু আমি তাত ভিজ খাব নালাগিব, সাৱধান হওক। যদি আমি তাত ভিজ নোখোৱাকৈ থকা যায়, তেনেহ'লে আমি ইহকালে পৰকালে ভকতি কৰি আমি আত্মাক গতি দিব পাৰিম। আত্মা বুলি কোৱা বস্তু এটা আমাৰ আছে। যেনেকৈ গোসাঁই আপুনি সিমুখীয়া হৈ পিঠিখন এইপিনে দিয়ক, আকৌ এইজন গোসাঁই এইপিনে মুখখন দি পিঠিখন দিয়ক, জাপ খুৱাই দিয়ক, হয়নে? আপোনাৰ মুখখন আছে সিপিনে, ইজনৰ আছে ইপিনে। জীৱ আত্মা পৰমাত্মা দুয়ো ককাই ভাই, একেলগে থাকে দুয়ো চিনা চিনি নাই। আপুনি কাৰ গাত আউজি আছে জানে? নিজে থকা নাই, গোসাঁই গাত আউজি আছে। গোসাঁই আকৌ কাৰ গাত আউজি আছে? নিজে থকা নাই, আপোনাৰ গাত আউজি আছে। দুইজনে আউজি আছে। এই দুটাই হ'ল জীৱ আত্মা আৰু পৰমাত্মা। যিদিনা জীৱ আত্মাটো পৰমাত্মাটো গুচি যাব, জীৱ আত্মাটো ঢাঁচ খাই বাগৰি পৰিব। তাৰমানে তাৰ গাত আউজিহে আছে, সিও তাৰ গাত আউজিহে আছে, হয়নে নহয় কওক? এই কথাখিনিয়ে হ'ল আমাৰ পৰমাৰ্থি তত্ত্বত আমি দেহত যদি বিচাৰি লওঁ, তেনেহ'লে আমি সহজতে ভাগৱত শুনি ইয়াৰ পৰা উপকৃত হ'ব পাৰিম বুলি ভাগৱতে আমাক সিদ্ধান্ত দি আছে।